বেয়া হয় আপুনি মোবাইলতো এপছ আছে, এইটো আপুনি চাব পাৰিব কোন বস্তুটো বেয়া হৈছে কি হৈছে না। মোবাইলতো চাব পাৰে, মোবাইলতো চাব পাৰিব। মানে মেকানিকৰ তাত লৈ গ'লে যে আন্তাজি বেমাৰ এটা ওলাই দিব, বহুত কেইটাই ক'ব নোৱাৰে, নিজতে চাব পাৰে। আচ্ছা, আপোনাৰ তাত যিমান গাড়ী আছে মটৰ কন্ট্ৰোলাৰ গ্যাৰান্টি হয় নে? হয় হয়, যদি ৰাস্তাত কিবা বেয়া হৈছে আমি সার্ভিস দিম, আপুনি সার্ভিস দিব। আৰু এইবিলাক তো মটৰ কন্ট্ৰোলাৰ তো একদম ওকে হৈ আছে। ওকে আছে, দুটা রিপ্লেস আছে, দুটা 9 মাহ আছে, দুটো 9 মাহ আছে বা বহুত দিন আছে। আৰু নেক্সট এখন আছে ইলি, নেক্সট আছে আপোনাৰ ইলি 24 মডেল এলি এখন আছে। এটো আর কি মই আমি প্রাইস রাখিছো, ব্যাটারি আছে আপনার 8 মাহ করে আছে, 4টা 8 মাহ আছে। আমি এটো প্রাইস রাখিছো 55। আৰু এখন আছে এটো আছে আপোনাৰ কি বলে। নমস্কাৰ, পুনৰ স্বাগতম নতুন এটা ভিডিঅ' লৈ। মই বুলবুল, আপোনালোকে চাই আছে BSKB ব্লগ। বহুত দিনৰ পিছত আকৌ আহিছে খাইৰুল ভাই ই ৰিক্সা। তাত আপডেট আহি গ'ল, নতুন ভিডিঅ' দিবলৈ গৈ আছো। আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব, স্কিপ নকৰাকৈ চাব। 3 মাহৰ গাড়ী পাই যাব ছেকেণ্ড হেণ্ডত, একদম নতুন শ্ব'ৰুম কণ্ডিশ্যন গাড়ী ছেকেণ্ড হেণ্ডত আহি গ'ল। দেখিবলৈ পাব টেৰা মটৰ্ছ, আৰু 30,000তো ইয়াত গাড়ী পাব। আপোনালোকক আগতো ভিডিঅ' দিয়া আছিলে যে 25,000তো গাড়ী পায়, খাইৰুল দাই কৈছে। আৰু আপোনালোকে এতিয়াও পাব, আজিও পাব। যদি ভিডিঅ' চাই কল কৰে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰিব। আৰু এখন আছে নগাঁও ডিং ৰোড, বৰদোৱা ষ্টেণ্ড পাৰ হৈ জামতল পাব নালাগে। যদি আপুনি নগাঁও ফালৰ পৰা আহিছে, যদি মৰিয়াবাৰী ডিং আৰু আপোনাৰ লাহৰীঘাটৰ ফালৰ পৰা আহিছে, তেতিয়াহ'লে জামতল পাৰ হৈ আঁতৰ আপোনাৰ মাছৰকাটা আছে, সোঁফালে চাব খাইৰুল ভাই ৰিক্সা ডিলাৰটো পাব। এতিয়া মই প্ৰথমতে আপোনালোকক 3 মাহ এখন গাড়ী যে ভিডিঅ'ত কৈছোঁ, প্ৰথমে সেইখন গাড়ী দেখুৱাম। ছেকেণ্ড হেণ্ডত 3 মাহ গাড়ী আহি গৈছে, 3 মাহৰ গাড়ী পাই যাব। এয়া টেৰা মটৰ আছে। দাদা নমস্কাৰ। নমস্কাৰ দাদা, কি খবৰ? ভালে আছে? ভালে। আজি একদম নতুন নতুন গাড়ী ৰাখিছে, নতুন সব টানা গাড়ী আহিছে, আৰু ফিটিং হৈ আছে, আৰু গুদামত গাড়ী আছে আপোনাৰ। ইয়াত যিমানখিনি এভেইলেবল আছে এইখিনিত আছে। আৰু এখন আছে 3 মাহ গাড়ী নেকি কৈছিল আপুনি? 4 মাহৰ গাড়ী। 4 মাহৰ গাড়ী এখন। এতিয়াও এই চাওক, এইবিলাক নতুন ফিটাডাল লাগি আছে। এইটো টেৰা মটৰ, 4 মাহ হৈছে অনলি। ৰেজিষ্ট্ৰেশ্যন S21 মৰিগাঁও ৰেজিষ্ট্ৰেশ্যন লাগি আছে। 15 বছৰলৈকে ট্যাক্স আছে, 15 বছৰ ট্যাক্স আছে এইখন গাড়ীত, মানে 15 বছৰ। আপোনাৰ 32 মাহ 32 মাহ বেটাৰী আছে, আপোনাৰ লিথিয়াম বেটাৰী আছে। 32 মাহ ডিলাৰ কণ্ডিশ্যনত আছে। চাওক, বেটাৰীটো দেখুৱাই দিছে। এই যে আপোনাৰ লিথিয়াম বেটাৰী হয়, লিথিয়াম বেটাৰী মানে এটা বেটাৰী নেকি? এইটো এটা বেটাৰী। এইটো আপোনাৰ প্ৰাইস ৰাখিছো 35। 35,000ত এখন ই ৰিক্সা। আৰু এখন আছে আপোনাৰ মিউনিচিপালিটি টুকৰাল গাড়ী হয়, টুকৰাল নগাঁও ষ্টেচন। আপোনাৰ নাম্বাৰটো হালধীয়াটো মুনিচিপাল এলেকাৰ। এইটো আপোনাৰ এইটো মডেল কিমান? এইটো আপোনাৰ 22ৰ মডেল। 22ৰ মডেল। এইটো দাম কিমান ৰাখিছে? এইটো আমি ৰাখিছো অনলি 30। অনলি 30,000ত গাড়ী। আৰু আপোনাৰ তাত এটা বেটাৰী আপোনাৰ গ্যাৰান্টি আছিলে, 4 মাহটো হৈ গ'ল, 32 মাহ এতিয়ালৈকে গ্যাৰান্টি আছে। এতিয়া 32 মাহ গ্যাৰান্টি আছে, গাড়ী এইটো গুড কণ্ডিশ্যনৰ। আৰু টায়াৰ চায়াৰ চব অকে হৈ আছে। দাদা, টায়াৰটো দেখুৱাই দিয়ক। চাওক, টায়াৰৰ নোম লাগি আছে এতিয়ালৈকে। আপোনালোকে দেখিবলৈ পাইছে। এখন 4 মাহ টেৰা মটৰ, আপোনাৰ বেটাৰী আপোনাৰ লিথিয়াম বেটাৰী। এটা বেটাৰী যোনটো কয় 36 মাহ এতিয়াও ৱাৰেণ্টি আছে বেটাৰীৰ। দাদা, এখনৰ দাম কিমান লগাইছে? এইটো আমি 1,25,000 দি দিম। আপোনাৰ ভিডিঅ' চাই আহিলে আৰু 5,000 টকা কমাই 1,20,000ত মানে পাই যাব আপুনি। 1,20,000ত আপুনি এখন গাড়ী 2 লাখ টকাৰ ওপৰত পৰে। আৰু 4 মাহৰ গাড়ী, বেটাৰী আপোনাৰ 36 মাহ এক বেটাৰী থকা চবেই বিচাৰে। আৰু এখন ভেলু থকা গাড়ী, আপুনি 36 মাহত বিন্দাছ ইনকাম কৰিব, ডেইলি 1000 টকাকে। গ্যাৰান্টি আছে। 4টা বেটাৰী, 1 বছৰকে নতুনকে। ৰেজিষ্ট্ৰেশ্যন আছে মৰিগাঁও ৰেজিষ্ট্ৰেশ্যনৰ। এইটো মডেল কিমান? 2000 কিমান চনৰ গাড়ী? এইটো আপোনাৰ 23ৰ লাষ্টৰ গাড়ী। 23ৰ লাষ্টৰ গাড়ী। দাম কিমান ৰাখিছে? এটা আমি লাগিছো, বেটাৰী আছে 15 মাহ বেটাৰী, 1 বছৰ ৱাৰেণ্টি আছে। হয়। আৰু আপোনাৰ এইটো প্ৰাইস ৰাখিছো আমি 55। অনলি 55। আৰু এখন এইটো কি বিজয় এখন আছে, আপোনাৰ বেটাৰী আছে 4 মাহ কৰি, 4টা 15 মাহ বেটাৰী। এইটো আমি প্ৰাইস ৰাখিছো 45। এইটো 45ত এখন পাই যাব। গুড কণ্ডিশ্যনৰ গাড়ী, কালাৰ চালাৰ একো যোৱা নাই। বেটাৰী কিমান দিন কৈছিলে? এইটো 4 মাহ আছে, 15 মাহ বেটাৰী, 4 মাহ কৰি। আচ্ছা, 15 মাহ বেটাৰী, 4 মাহ আছে। আপোনাৰ দাম কিমান কৈছে? 45। 45,000। আপোনাৰ ভিডিঅ' চাই আহিলে আৰু কিবা এটা চাই দিম, আৰু কিবা এটা চাই দিব মোৰ ভিডিঅ' চাইলে। নেক্সট আৰু এখন আছে। আজি ৰ'দ বহুত দিছে, ৰাতিপুৱা ভিডিঅ' বনাইছো। ময়ূৰী। এইটো মডেল কিমান? 2023ৰ লাষ্টৰ নেকি? এইটো 23ৰ মডেল হয়। এইটো 23ৰ মডেল। অকমান তাতছে অকমান বয়সটো অকমান বেছি হৈছে। আৰু এইটো দুটা বেটাৰী আছে আপোনাৰ 9 মাহ, আৰু দুটা ৰিপ্লেস বেটাৰী হ'ব। এইটো আমি প্ৰাইস ৰাখিছো অনলি 40,000 টকা। 40। কোনকেইটা টানা আছে? এইকেইটা আপোনাৰ আছে ইন্দু ৱাইন, তাৰপিছত আছে আপোনাৰ YC বহুতৰ লাগে। YC দাদাৰ তাত 2-3খন আছে। গুড কণ্ডিশ্যনৰ গাড়ী আছে এখন YC টো 16 মাহৰ গাড়ী। 16 মাহ হৈছে অনলি। এইটো বেটাৰী কিমান দিন আছে? বেটাৰী আমি
1 বছরের ব্যাটারি আছে লগাই দিম 1 বছরের ব্যাটারি লগাই দিম চাৰিটা নতুন লগাই দিব চাৰিটা নতুন ব্যাটারি পাবো এটো মডেল কিমান কৈছে এটো আপোনাৰ 16 মাস 16 মাহ চাৰিটা ব্যাটারি নতুন লগাই দিব 23 মডেল এটো দাম কিমান কৈছে ফিতা সিটা এতিয়াও লাগি আছে 75 গাড়ী সিট কভাৰৰ পৰা আদি কৰি সব ফুল কভাৰ লাগি আছে ন দেখাই দিওক গাড়ীখন একদম সিট কভাৰ ফুল কভাৰ একদম ম্যাট্ৰিক টাইপৰ সব ওকে আছে হেটো ওকে আছে আপোনাৰ এফালে দেখাই দিওক আপোনালোকে দেখিবলৈ পাইছে ইয়া গাড়ী ওয়াইসি গাড়ী আৰু সিট কভাৰৰ পৰা মেট আদি কৰি সব লাগি আছে তাৰ পিছত আপোনাৰ কালাৰ চলাৰ আদি কৰি সব ওকে আছে বেক সাইডে আপোনাৰ এইবিলাক আপোনাৰ হেৰি নেকি ষ্টিল বডি আব লগতে আছে ইনডু ওয়াইন আৰু এখন আছে এখন কালাৰটো ভাল লাগিছে দাদা এখন কি গাড়ী এখন ইনডু ওয়াইন এটো কি 23 মডেল হয় 2023 মডেল এটো কিমান ৰাখিছে দাম এটো দুটা ব্যাটারি আপোনাৰ 9 মাহ আছে দুটা আছে 4 মাহ এখন আমি 50 চলে দি দিম 50 দি দিব আপুনি আপোনাৰ হাই স্পিড কিমান আছে কিবা কিবি কাম থাকিলে আমি ইয়াৰ পৰাই কৰাই দিম আপোনাৰ তাত মই দেখিছো পাৰ্সো কিমান আছে ৰানিং কাম যিমান আছে সব কমপ্লিট কৰি দিয়ে সব কৰি দিব ন এখন আৰু এখন ওয়াইসি আছে নগাঁও ৰেজিষ্ট্ৰেচনৰ গাড়ী ওয়াইসি 23 মডেল আপোনাৰ ব্যাটারি ওয়ারেন্টি কিমান দিন আছে এটো ব্যাটারি আছে 4টা 6 মাহ কৰি ওয়ারেন্টি আছে 4টা 6 মাহ কৰি ওয়ারেন্টি আছে কিমান লগাইছে দামটো এটো এটো আমি 65 ত দি দিম এটো 65 আহিলে আৰু 5000 টকা কমাই দিম আৰু 5000 টকা কম পাই যাব যদি আপুনি মোৰ ভিডিও চাই নেক্সট আৰু এখন আছে আপোনাৰ ইন্দোআগান এখন কেইমাহ হৈছে এইটো আপোনাৰ 23 মডেল হয় 23 মডেল 23 মডেল দুটা ব্যাটারি ডাইরেক্ট নতুন আছে দুটা আছে 8 মাহ আছে এটো যদি লয় আপুনি 60 মান দাম ৰাখিছো আৰু 5000 টকা কমাই দিম বুলবুল দা ভিডিও চাই আহিলে থ্যাংক ইউ আপোনাক ধন্যবাদ জনাইছো আৰু এখন আছে আপোনাৰ ইয়াত্ৰী এটো নগাঁও ৰেজিষ্ট্ৰেচনৰ গাড়ী জিআৰ হয় এটো 13 মাহৰ গাড়ী এটা একদম ডাইরেক্ট নতুন আছে চাৰিটাই নতুন আছে একদম 24 মডেল 24 ব্যাটারি মানে আৰু টেনশনই নাই কাগজ পাতি সব দি দিব ট্যাক্স আছে এবিলাক 15 বছৰ ট্যাক্স আছে জিআর যেটো 15 বছৰ লগে ট্যাক্স থাকিব 24 মডেল যেটো এবিলাক সব অৰিজিনাল গ্লাস লাগি আছে মোটর কন্ট্রোলার সব ওকে হৈ আছে সব লগৰ আছে আব ৰানিং কাম সব কৰি দিব আপুনি আপোনাৰ প্ৰাইসটো কিমান ৰাখিছে লাইট সেট কিবা বেয়া আছে হলে এটো আমি কৰি দিম আপুনি কৰি দিব প্ৰাইস ৰাখিছো আমি 85 আপোনাৰ ভিডিও চাই আহিলে আৰু 5000 টকা কমাই দিম আচ্ছা অহমৰ যি কোনো প্ৰান্তৰ পৰা আপোনাৰ পৰা গাড়ী লৈ যাব পাৰে কোনো অসুবিধাটো নাই তো কাগজ পাতি সব ওকে পাব ইয়াৰ পৰা সব ৰেডি হৈ যাব সব ৰেডি হৈ যাব যদি কোনোবা গাড়ী লৈ আহা নাই ইয়াৰ পৰা লাগিলে গাড়ীৰ ব্যৱস্থা আপুনি কৰি দিব আৰু বহুত মানুহ আহি আছে অৰুণাচল চিলাপতা ডিব্ৰুগড় এলাকা পৰা আহি আছে আগৰ ভিডিও চাই তো বহুত গাড়ী গৈছে আপোনাৰ আগতে এটা গাড়ীও নাই সেইকাৰণে অলপ লং হৈছে দিম বুলি কতে দাদাৰ বহুত কিনি গাড়ী গৈছে আৰু এখন আছে বিজয় এখন আছে এটো দেখোন নতুন হৈ আছে দাদা একে এলইডি এলসি সাকচোন এসক আপোনালোকে দেখিবলৈ পাইছে ডিজিটাল মিটাৰ আপোনাৰ জি আছে সব গাড়ীৰ লগৰে কোনো বস্তু ওয়াৰিং এতিয়ালৈকে চোৱাই নাই মেট লাগি আছে তাৰ পিছত আপোনাৰ চকা ব্যাটারি আপোনাৰ স্মার্ট ব্যাটারি হ'ব 4টা একদম নতুন ব্যাটারি 4টা নতুন হৈ আছে ব্যাটারি নগৰ ষ্টেচন লাগি আছে এখনৰ ব্যাটারি 24 মডেল কৈছিল আপুনি হোৱা নাই এতিয়ালৈকে 8 মাহ হোৱা নাই আৰু এটো দাম কিমান ৰাখিছে ব্যাটারি ওয়ারেন্টি কিমান ব্যাটারি আছে আপোনাৰ 6 মাহ কৰি আছে 6 মাহ কৰি আছে তো 8 মাহৰ গাড়ী হয় 7 মাহ কৰি ব্যাটারি আছে একে লগৰ ব্যাটারি 15 মাহৰ ব্যাটারি গাড়ী লগৰে ব্যাটারি আৰু লগৰে ব্যাটারি এটো আমি দাম ৰাখিছো 65 only 65 মানে আপোনাৰ তাত 50 বা 70 যদি লৈ আহে এখন ভাল গুড কন্ডিশনৰ গাড়ী পাই যাব টেনচনই নাই ব্যাটারিও থাকিব নাম্বার প্লেটও থাকিব গাড়ীও কন্ডিশন ভাল হ'ব এইবিলাক তো ওয়ারিং সোয়ারিং সব অরিজিনাল লাগি আছে কোনো এক্সিডেন্টাল গাড়ী তো আপোনাৰ তাত নুঠাই এক্সিডেন্টাল গাড়ী আমি নলয় না আৰু বেছিভাগ আপোনাৰ তাত টানা গাড়ী শুনিছো পায় টানা গাড়ী বেছিভাগ এইবিলাক বেছিভাগ টানা গাড়ী হয় ন যিকিটা দেখাইছো সব টানা গাড়ী হয় এটো সেকেন্ড হৈ আছে আৰু এটো হৈছে 11 মাহৰ গাড়ী এটা সি স্টার নাকি আপনার ই স্টার গাড়ি হয় তো ই স্টার গাড়ি এটা ব্যাটারি আমি কালি লাগাইছো নতুন ব্যাটারি ডাইরেক্ট নতুন ব্যাটারি লাগাই দিছা হয় তিনিটা ব্যাটারি কালি রাতি লাগাইছো দেখাই দিয়াছোন ভাই ইয়াত দুটা আছে ইয়াত এটা আছে আর ইয়াত এটা ই আপোনাৰ দুটা আছে ইয়াত এটা আছে তিনিটা ব্যাটারি কালি রাতি লাগাইছো আমি আচ্ছা আপোনাৰ এটা ব্যাটারি খালি পুৰণা হৈ আছে তিনটা ব্যাটারি ব্র্যান্ড নিউ লাগি আছে কোনো কাস্টমারে বিচাৰে হেতু আমি খলাই দিম চাৰিটা নতুন কৰি দিব লাগিব এটা কেই মাহিয়া ব্যাটারি লগাইছে আপুনি এটো 15 মাহিয়া ব্যাটারি 15 মাহিয়া আৰু কি 145 এম্পিয়াৰৰ ব্যাটারি হয় 145 এম্পিয়াৰৰ ব্যাটারি তো বহুত হেভি ব্যাটারি আছে ওপৰত লাইট কেটা রানিং না দাদা রানিং লাইট
হয় লাইট জ্বলিছে আপোনালোকে দেখিবলৈ পাইছে পাইছে ৰানিং আছে টেনচন নাই টানা গাড়ী আছে এটো দাম কিমান লগাইছে এটো আমি দাম লগাইছো 80 আপোনাৰ ভিডিও চাই আহিলা আৰু 5000 টকা কমাই দিম 70 মই কলো আপোনালোকক মাহৰ গাড়ী 15 বছৰৰ লগা ট্যাক্স আছে নাম্বাৰ প্লেট আপোনাৰ বহুত গাড়ী আছে বহুত ষ্টক আছে গুটে নগাঁও তেনেকুৱা ষ্টক নাই জামতল পাব নালাগে খাইৰুলদাৰ তাত ইমান ষ্টক ৰাখিছে আপোনালোকে সম্পূৰ্ণ ভিডিও চাওক আৰু কি গাড়ী লাগে আৰু নতুন নতুন গাড়ী আছে ব্ৰেন্ড নিউ গাড়ী পাব ইয়াতো টেৰা মোটৰ এক বেটাৰী 4 বেটাৰী আমি শুনিছো দাদাৰ তাত এনেকুৱা যদি আপুনি কন্টাক্ট কৰি ৰাখে যে মোক নতুন এখন গাড়ী 1.5 লাখ টাকাত লাগে বুলি আপুনি মিলাই দিব পাৰিব 100% দিব মিলাই পাৰিব আৰু 5000 টকা কমাই দিম 45000 দি দিব 1,45,000 এখন কি গাড়ী আছিল এখন আপোনাৰ কি গাড়ী আছে ইয়াত্ৰী ইয়াৰি এখন ইয়াৰি 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 নগাঁও কোন গাড়ী আছে 8 মাহৰ গাড়ী 8 মাহৰ গাড়ী ব্যাটারি আছে 7 মাহ কৰি ব্যাটারি গ্যারান্টি আছে 7 মাহ কৰি আছে এটো যদি নগৰ পশ্চিমত কোনোবাৰে দিব নোৱাৰে এটো 50 দি দিম only 50 দি দিব 8 মাহৰ গাড়ী 8 মাহৰ গাড়ী 50000 এটো মিছা কথা নহয় আপুনি এখন গাড়ী স্ক্ৰিনশ্বট লওক আপুনি আহক ইয়াত আমাক ভিডিও দেখাব যে মই ইমান কৈছো ইমানতে দি দিম 1 টকাও বেছি নালাগে দাদা আৰু 5000 টকা কম দিব আপুনি 5000 টকা কমাই দিম মোৰ ভিডিও চাইব ঠিক আছে আৰু দুখন আজি ভিডিওটো দাদাৰ নম্বৰ দিয়া থাকিব স্ক্ৰিনত আপোনালোকে কন্টাক্ট কৰক ক'ত আছে কিবা অসুবিধা পাইছে বৰদোৱা ষ্টেণ্ড আহি আপোনালোকে ফোন কৰক আৰু ভিডিওটা চাই যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি ভিডিও ইমানেই আছিল জয় হিন্দ জয় অসম